মুহূৰ্তত ৰিপাব্লিকানী প্ৰতিগৰাকী দৰ্শক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ যে খানাপাৰাত ড্ৰাগছ বিৰোধী অভিযান আজিৰ দিনটোত ইতিমধ্যে আটক কৰা হৈছে 4গৰাকীকৈ ড্ৰাগছ বিক্ৰেতা আৰু ড্ৰাগছ সৰবৰাহকাৰী অভিযানত জব্দ কৰা হৈছে ড্ৰাগছ সহ 4গৰাকীকৈ বিক্ৰেতা আমি জনাইছোঁ ৰিপাব্লিকানী প্ৰতিগৰাকী দৰ্শক এই গুৰুত্বপূৰ্ণ খবৰটি যে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় ড্ৰাগছৰ বাবে ইতিমধ্যে নৱপ্ৰজন্মৰ বহু যুৱক যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে অসম আৰক্ষী আবকাৰী বিভাগে প্ৰতিদিনতে চেষ্টা কৰিছে ড্ৰাগছ নিৰ্মূল কৰিবৰ বাবে কিন্তু সক্ষম হোৱা নাই আৰু অৱশেষত ৰাইজেও অভিযানত নামি পৰিছে ড্ৰাগছ নিৰ্মূল কৰাৰ উদ্দেশ্যে আজিৰ দিনটোত মহানগৰীৰ খানাপাৰাত ৰাইজে অভিযান আৰম্ভ কৰিব লগা হৈছে আৰু এই অভিযানত জব্দ কৰিছে ড্ৰাগছ সহ 4জনকৈ ব্যৱসায়ীক হাতেলতে আটক কৰিবলৈ সক্ষম হৈছে ৰাইজে মিচিং পৰিষদৰ যিসকল লোক আছে সেইসকল লোকে আজিৰ দিনটোত অভিযান চলাইছে বিশেষকৈ টাকাং মিচিং পাউৰিং কেবাং জনগোষ্ঠীটোৰ উদ্যোগত এই অভিযান চলোৱা হৈছে চমুকৈ টিএমপিকেৰ উদ্যোগত এই অভিযান আৰম্ভ কৰা হৈছিল আৰু অভিযানৰ পিছতে এখন ৰাজহুৱা সভা সম্বোধন কৰিছে টিএমপিকেৰ নেতৃত্বই মিচিং ৰাইজে আটক কৰা সৰবৰাহকাৰী আৰু বিক্ৰেতাসকলক লৈ আলোচনা কৰিছে এই সভাখনতে আমি জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি যে টিএমপিকেৰ উদ্যোগত আজি এই ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল আৰু সেই অভিযানত ইতিমধ্যে কেইবাগৰাকীৰ নাম স্পষ্ট কৰিছে টিএমপিকেৰ নেতৃত্বই কোন কোন সৰবৰাহকাৰীৰ লগত জড়িত আছে সেইসকলৰ নাম ইতিমধ্যে উল্লেখ কৰিছে নেতৃত্বই টিএমপিকেৰ নেতৃত্বই আমাৰ এটা মতামত আছে আমি মতামত আপোনালোকক শুনাব বিচাৰিছোঁ আমি আজি ৰাজহুৱা সভাৰ জৰিয়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকলৰ নাম আজি ৰাইজে অভিযোগ নামত তেখেতসকলৰ নাম সন্নিৱিষ্ট কৰিছে তেখেতসকলক আমি আজি ৰাজহুৱা সভাৰ জৰিয়তে জিলা প্ৰশাসন অসম চৰকাৰক আমি প্ৰথমে অৱগত কৰিম স্মাৰক পত্ৰৰ জৰিয়তে অভিযোগনামাখন দাখিল কৰিম আৰু এখেতসকলক আমি জিলা প্ৰশাসনক আমি দাবী কৰিছোঁ যে অহা দুদিনৰ ভিতৰত এখেতসকলৰ যিসকলৰ নাম আছে সেই নাম থকা মানুহবোৰক যদি এখেতসকলে গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি এই যিসকল আজি ৰাজহুৱা সভাৰ জৰিয়তে যিবোৰ ৰাইজ আছে ডেভেলপমেণ্ট কমিটি আছে 12টাকৈ সেই ডেভেলপমেণ্ট কমিটিয়ে নিজাববীয়াকৈ দায়িত্ব ল'ব দায়িত্বটো এইটোৱে যে কোনো মাৰপিট নকৰে মই আজি নিজে আহিছোঁ ইয়াত মাৰপিট কৰিবলৈ কাকো হাত কৰিছোঁ আমি মাৰপিটৰ জৰিয়তে আমি তাক সমাধা কৰিব নিবিচাৰোঁ কিন্তু এই অঞ্চল আমি যদি সুৰক্ষা কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা এখেতসকলে যাব লাগিব এখেতসকলে যাবলৈ এটা জেগা আছে এটা জেগা হ'ল আপোনালোকে নিজে ট্ৰিটমেণ্ট কৰিবলৈ চিকিৎসালয়লৈ যাওক এটা জেগা হ'ল আপোনালোকৰ জেল হাজোলৈ যাওক আৰু আন এটা জেগা হ'ল য'ৰ পৰা আপোনালোকে আহিছিলে এইটো হ'ল মিচিং অঞ্চল মিচিং অটুকিত অঞ্চল সেই অঞ্চললৈকে ঘূৰি আহক তাতে আমাৰ ৰাইজ আছে ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিম আমি এখেতসকলক যিসকল এইবোৰ এইটো এটা বেমাৰ একজেক্টলি এইটো এটা ডাঙৰ বেমাৰ ভাইৰাছ এই ভাইৰাছটোক যদি মাৰিব লাগে তেতিয়াহ'লে আপুনি কোৱাৰেণ্টাইন কৰিব লাগিব যেনেকৈ কৰোণাৰ সময়ত যিসকলৰ গাত কৰোণা লাগে তেখেতসকলক কোৱাৰেণ্টাইন কৰা হয় আজিও আমি ক'ব বিচাৰিছোঁ যিসকল ভাইৰাছে ইয়াতে আঁতৰাব লাগে তেতিয়াহ'লে এখেতসকল কোৱাৰেণ্টাইন কৰিব লাগিব কোৱাৰেণ্টাইনৰ 3টা ব্যৱস্থা আমি কৈছোঁ আজি ৰাজহুৱা সভাৰ জৰিয়তে এখেতসকলক যিসকল অভিযোগকাৰী এখেতসকলক এটাই বস্তু কৈছোঁ আপোনালোকে এই ভাইৰাছটো আঁতৰাব হ'লে এটা হ'ল মেডিকেল যাব লাগিব আনটো হ'ল আপুনি জেল হাজোলৈ নিজে যাব লাগিব আনটো হ'ল আপোনালোকে আমাৰ নিজৰ অঞ্চললৈকে ঘূৰি আহক সেই অঞ্চলত আমি আপোনালোকক কি ট্ৰিটমেণ্ট দিব লাগে আমি দিম তো আমি ক'ব বিচাৰিছোঁ এই পাহাৰ অঞ্চলত থকা যিবোৰ আমাৰ মিচিং মানুহ বা অন্যান্য জাতি জনগোষ্ঠী মানুহ আছে এই মানুহবোৰৰ অধিকাৰৰ কথা আমি কৈ আছোঁ এই মানুহবোৰৰ সুৰক্ষাৰ কথা কৈ আছোঁ এই মানুহবোৰৰ ম্যাদী পাট্টাৰ কথা কৈ আছোঁ কিন্তু এই মানুহবোৰে যদি ইয়াতে কালি পৰহি ম্যাদী পাট্টা পোৱাৰ পাছত যদি ইয়াতে ড্ৰাগছৰ ঘাটি যদি বনায় তেতিয়াহ'লে গভৰ্ণমেণ্টে তাৰ ব্যৱস্থা কেনেকৈ কৰিব তো আমি ক'ব বিচাৰিছোঁ আজি অসম চৰকাৰক যে এই মানুহবোৰক সুৰক্ষা কৰাৰ কাৰণে এই মানুহবোৰৰ ম্যাদী পাট্টা বা এখেতসকলৰ অধিকাৰ দিয়ক তাৰ লগে লগে ক'ব বিচাৰিছোঁ ৰাইজক যে আপোনালোকে ৰাইজে নিজে ব্যৱস্থা গ্ৰহণ কৰক ৰাইজে যদি নিজে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া মই আজি এবাৰহে আহিছোঁ কালি পৰহি আকৌ একে ব্যৱস্থা ইয়াত যদি আৰম্ভ হয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাব লাগিব কাৰণ আঁতৰি যোৱা মানে কি আপোনালোকে ভাইৰাছটো যদি ইয়াতে নিজে পুহি থয় তেতিয়াহ'লে এদিন নহয় এদিন এই ভাইৰাছে আপোনাৰ সকলো ৰাইজক ধ্বংস কৰিব এই আলোচনা আজিৰ দিনত ইয়াতে আমি ৰাজহুৱা সভাৰ জৰিয়তে কৰোঁ আৰু যিসকলৰ নাম ইয়াতে ৰাইজে অভিযোগ নামাত দাখিল কৰিছে এখেতসকলৰ নাম সন্নিৱিষ্ট কৰিছে এখেতসকলক আমি কোৱাৰেণ্টাইন ব্যৱস্থাৰ কাৰণে যাবলৈ অনুৰোধ জনাইছোঁ আপোনাৰ নাম কি? কি ড্ৰাগছ বিক্ৰী কৰে?
সেই খালি টেমা বিক্রি কৰিছে মই তো পেকিং কৰিছে আপুনি কি বিক্ৰী কৰে? মই খালি বাটৰ হোটেল আছিলো আপুনি কেনেকে জড়িত? মই জড়িত মই ইয়াতে আছো মই দোকানত যাই এনিটা আড্ডা মাৰে আপোনাৰ দোকানৰ পৰা বিক্ৰী হয়? মই ইয়াৰ পৰা চাপ্লাই কৰো কিমান লয় দাম? একদিন মোক মাৰিছে সেই মালে কাৰণে মোক লগে কিমান দাম লয়? হে কিমান দাম মই নাজানো এনে শুনিছো 1000 কে দি আছিল তেতিয়া আপোনাৰ দোকানত আজি সিৰিঞ্জ পাইছে? এইটো সিৰিজটো পাইছে মোৰ ইয়াতে 15 মাৰ্চ মই গম নাপাওঁ ৰাতিপুৱা মই একজনৰ কাছে গৈছো পইচা সুদৰ লৈৰ কাৰণে বিচাৰা তেতিয়া মই আইছি গুচি আছো বিচাৰ আইছো আপুনি জেলত কিয় গৈছিলে? জেলত গেছি বসন্ত মাল বিক্রি করে এইটো কারণে মই জেলত গেছি বসন্ত বিক্ৰী কৰিলে আপুনি কিয় জেলত যাব? এটা মত পাইছে ওই কারণে মই গেছি আপোনাৰ দোকানত ৰাখে? মানে বসন্ত আপনি রাখে আর বসন্ত মত মাল রাখে তার মাইকে কি করে? মাইকি এলে যে তাতে ডেইলি কিমান টকা বিক্ৰী কৰে? ডেলি পাই ফুটলে 1 লাখ টাকার মতো কামাই করে 1 লাখ টাকা 1 লাখ 1.5 লাখ কামাই করেছে আপনার কিমান টাকা দিয়ে? মোক দেওয়া নাই লাস্ট টাইম এইটো কারণে আপোনাৰ এইটো দোকানত কারণে কিয় ৰাখে? তাৰ বাবদ কিমান পইচা দিয়ে? সেইটো মোক দেওয়া নাই সেইটো তাৰ কৈছে পইচা দিব কৈছে লেকিন 2-4 দিন ৰবা মোক কোৱা নাই সব লাস্ট টাইম কেতিয়া সঁচা কথা কওক? আচ্ছা কথা মই মিছা কথা নকওঁ ইয়াৰ পিছতে মই কৈছো কি বসন্ত দা ইমান নকৰিবা মেঘালয় মোৰ চিনাকি আছে মেঘালয় মানুহ কৈছে বাইদেউ আপোনাৰ ড্ৰাগ বিক্ৰী মই কৰি আছো মই কি কম বসন্ত মাৰা কৈছে বসন্ত মালে লাভৰাজ কৰিছে বসন্ত মই সব লাভৰাজ কৰিছে আপুনি সুধিলা মাতা উঠিয়া এই মালে লাভৰাজ কৰিছে ইয়াৰ পিছতে মই এনেকা কৰিছো ড্রাগস আর কি কি বিক্রি Artinya, dalam pengalaman